Hello everyone, welcome to Assam Wi-Fi study. আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে? যদি এতিয়ালৈকে ষ্টাৰ্ট দিয়া নাই, ষ্টাৰ্ট দিয়ক পঢ়া কাৰণ সময় কম আছে, পেপাৰ চিলেবাছ বহুত দীঘল আৰু আগৰ ভিডিঅ'ত কৈ আহিছোঁ কি কিতাপ পঢ়িব লাগে, পেডাগজিৰ কাৰণে কি পঢ়িব লাগে, বিএডৰ কিতাপ পঢ়ক, ডিএলএডৰ কিতাপ পঢ়ক, প্লাছ টেক্সট বুক পঢ়ক। টেক্সট বুক যদি নাই, দীক্ষা এপ ডাউনলোড কৰি লওক, তাতে টেক্সট বুকৰ গোটেইখিনি পাব। তাতে আপোনালোকে পঢ়িব পাৰিব আৰু গাইড বুক এখন কিনি ল'ব পাৰে। অকল এখন গাইড বুক পঢ়িলেই নহ'ব, গাইড বুকৰ লগতে টেক্সট বুক পঢ়িবই লাগিব। আগৰ ভিডিঅ'ত মই কৈ আহিছোঁ কেনেদৰে কি কৰিব লাগে আৰু আমি আলোচনা কৰি আছিলোঁ 2019ৰ বুকলেট, কুৱেশ্যন বুকলেটখন আলোচনা কৰি আছিলোঁ। ইয়াৰ যোৱা ভিডিঅ'টোত আমি পেডাগজিৰ 30টা কুৱেশ্যনছ আলোচনা কৰিছিলোঁ। আজি আমি EVS-ৰ 30টা কুৱেশ্যনছ আলোচনা কৰিম 2019ৰ পেপাৰখনৰ। বলক আৰম্ভ কৰোঁ। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। নাম্বাৰ 1ত আছে 61 নম্বৰ। এটা শক্তি পিৰামিডৰ একেবাৰে শীৰ্ষ অংশটো কি? The topmost portion of an energy pyramid is, উত্তৰটো হ'ব পিঅ'জক ডিকম্পজাৰ্ছ। 62 উদ্ভিদৰ কোনটো অংশই পানী বাষ্পীভূত কৰে? উত্তৰটো হ'ব পত্ৰৰন্ধ্ৰ। উদ্ভিদৰ পাতত থকা পত্ৰৰন্ধ্ৰৰ দ্বাৰা কি হয়? পানী বাষ্পীভূত হয়। Which part of a plant evaporates water? উত্তৰটো হ'ব ষ্টমাটা, পত্ৰৰন্ধ্ৰ। 63 পৰিস্থিতি তন্ত্ৰত শক্তি প্ৰবাহ হয়। উত্তৰটো হ'ব এক দিশাত্মক। Energy flows in ecosystem is unidirectional. নম্বৰ 64 বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হয়। বন্যপ্ৰাণী সপ্তাহ কেতিয়া উদযাপন কৰা হয়? অক্টোবৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হয়। ইংলিছত যদি চাওঁ, ৱাইল্ড লাইফ উইক ইজ চেলিব্ৰেটেড অন, এনচাৰ ইজ 1 October to 7 October. নম্বৰ 65 তলৰ কোনটো প্ৰজাতি শৃংখলিত প্ৰজাতিৰ উদাহৰণ? উত্তৰটো হ'ব এ ক্লাউন মাছ। ইংলিছত যদি চাওঁ আমি কুৱেশ্যনটো, which of the following species is an example for linked species? এনচাৰটো হ'ব ক্লাউন ফিছ। নম্বৰ 66 সেউজ গৃহৰ প্ৰভাৱৰ ফলত পৃথিৱীৰ উপৰিভাগে কোনবিধ বিকিৰণ ধৰি ৰাখে? উত্তৰটো হ'ব আল্ট্ৰাভায়লেট ৰশ্মি, UV ৰেজ। গোটেইকেইটা লেংগুৱেজতে আছে প্ৰশ্নখিনি, সেইকাৰণে দীঘল হৈছে পেপাৰখন। What type of radiation is trapped on the Earth's surface by the greenhouse effect? উত্তৰটো UV ৰেজ। নম্বৰ 67 বিশেষ বাধাৰ দ্বাৰা পৃথক কৰা বিভিন্ন ভৌগোলিক অঞ্চলত পোৱা প্ৰজাতিটোক কোৱা হয়। উত্তৰটো কি? এল'পেট্ৰিক। বিশেষ বাধাৰ দ্বাৰা পৃথক কৰা বিভিন্ন ভৌগোলিক অঞ্চলত পোৱা প্ৰজাতিটোক এল'পেট্ৰিক বুলি কোৱা হয়। Species that occur in different geographical regions separated by spatial barrier is called allopatric. নম্বৰ 68 বাষ্ট কিহৰ লগত জড়িত? উত্তৰটো হ'ব ISOৰ দৰে পৰিৱেশ ব্যৱস্থাপনা। BUST is associated with environmental management like ISO. 69 উচ্চ পোষক খাপ DDTৰ দৰে কীটনাশক দ্ৰব্যৰ উপস্থিতিক কোৱা হয়। উত্তৰটো হ'ব বায়'মেগনিফিকেশ্যন। কেতিয়াবা DDTৰ ফুল ফৰ্ম সোধে। DDTৰ ফুল ফৰ্ম হ'ল ডাই ফিনাইল ট্ৰাইক্ল'ৰ ইথেন।
DDTৰ ফুল ফৰ্ম বহুত এক্সামবিলাকত আহি থাকে মনত ৰাখিব ডাইক্লৰো ডাইফিনাইল ট্ৰাইক্লৰো ইথেন নেক্সট The occurrence of pesticides like DDT in higher trophic level is termed as কি কৈছিলো biomagnification. Number 70 CNGৰ সম্পূৰ্ণ নাম হৈছে CNGৰ সম্পূৰ্ণ নাম compressed natural gas. Full form of CNG is compressed natural gas. Number 71 তলত দিয়া কোনখন দেশত শিশু শ্ৰমিক খনিত নিযুক্তি দিয়া হয় উত্তৰটো হ'ব ডি ইণ্ডোনেছিয়া Which of these countries employs child minors answer to hobo Indonesia Next number 72 Pedagogy mane kihor অধ্যয়ন উত্তৰটো হ'ব ডি শিক্ষা পদ্ধতি Pedagogy is the study of teaching method Number 73 তলৰ কোনটো পৰস্পৰ ক্ৰিয়াই উপবিবৰ্তনত সহায় নকৰে উত্তৰটো হ'ব ডি দুই প্ৰজাতিৰ মাজৰ প্ৰতিযোগিতা ইংলিছত আছে which of the following interactions will not promote co-evolution উত্তৰটো হ'ব interspecific competition Number 74 শিক্ষাত জ্ঞান আহৰণৰ পদ্ধতিটো বেছি ফলপ্ৰসূ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা প্ৰযুক্তিটো হ'ল উত্তৰটো হ'ব ICT The use of technology to enhance learning process is called ICT in education Number 75 Ozone স্তৰ পোৱা যায় উত্তৰটো হ'ব stratosphere stratosphere ozone স্তৰ পোৱা যায় Ozone layer is found in stratosphere. Number 76 red data bookot ৰঙা তথ্য পুথিত কি থাকে তথ্যত থাকে কেনেকুৱা ধৰণৰ তথ্য থাকে red data bookot বিপন্ন প্ৰজাতিৰ তথ্য থাকে red data bookৰ বিষয়ে যদি পঢ়িব বিচাৰিছে ক্লাছ 8ৰ সায়েন্সৰ চেপ্টাৰ 2 আছে Red Data Book, Migratory Bird, এইবিলাক সকলোখিনি আছে ক্লাছ 8ৰ সায়েন্সৰ কিতাপত আপোনালোকে চাব পাৰে Red Data Book contains data of threatened species 77 মিনামাটা ৰোগ কিহৰ প্ৰভাৱত হয় উত্তৰটো হ'ব পাৰা Minamata disease is due to mercury. Minamata ৰোগটো হৈছে methyl mercury poisoning. Methyl mercury poisoning. Symptoms বিলাক হল weakness হয়, muscle weakness হয়. Muscle weakness তাৰ পাছত vision loss হয় hearing and speech damage হয় আৰু যদি এক্সট্ৰিম হয় তেতিয়া হলে প্যাৰালাইসিস হয় বা কমা হয় কমাত যায় আৰু ডেথ হয় মৃত্যু হয় 78 একক পৰিয়াল মানে কি হয় বি হ'ব অপচন যিটো পৰিয়ালত পিতৃ মাতৃ আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে সেইটো হল একক পৰিয়াল Englishত কয় nuclear family হ'ব family includes parents and their children 79 ডেংগু ৰোগৰ বাহক হ'ল এডিছ মস্কিটো ইয়াতে স্পেলিং ভুল আছে এডিছ হ'ব লাগে এডিছ মস্কিটো ডেংগু ৰোগ এডিছ মস্কিটোৰ দ্বাৰা ডেংগু ৰোগ বিয়পে
গতিকে ডেংগু ৰোগৰ বাহক হ'ল এডিছ মস্কুইটো Carrier of dengue disease is Aedes mosquito. Number 80. জৈৱ বৈচিত্ৰতা হৈছে বিক্ষুবীয় অঞ্চলৰ ফালে বৃদ্ধি পায় জৈৱ বৈচিত্ৰতা বিক্ষুবীয় অঞ্চলৰ ফালে বৃদ্ধি পায় biodiversity increases towards the equator. Number 81. মানুহৰ ক্ৰিয়াকলাপৰ কাৰণে সৃষ্টি হোৱা পৰিৱেশৰ অসুবিধাজনক পৰিৱৰ্তনক কোৱা হয় প্ৰদূষণ মানুহৰ ক্ৰিয়াকলাপৰ কাৰণে সৃষ্টি হোৱা পৰিৱেশৰ অসুবিধাজনক পৰিৱৰ্তনক প্ৰদূষণ বুলি কোৱা হয় The unfavorable alteration of environment due to human activities is termed as pollution. Number 82. তলৰ কোনবিধ আৱৰ্জনা জৈৱিকভাৱে দ্ৰৱণীয় উত্তৰটো হ'ব ওপৰৰ কোনো এটাও নহয় জৈৱিকভাৱে দ্ৰৱণীয় বায়োডিগ্ৰেডেবল ইয়াৰে এটাও নহয় প্লাষ্টিকো নহয় চিচাও নহয় পলিথিনো নহয় কোনবিলাক হ'ব কাগজ হ'ব তাৰ পাছত গছ পাতবোৰ হ'ব জৈৱিকভাৱে দ্ৰৱণীয় প্লাষ্টিক পলিথিন আৰু চিচা এইবোৰ জৈৱিকভাৱে দ্ৰৱণীয় নহয় সকলোৱে জানো আমি বায়োডিগ্ৰেডেবল কোনবিলাক হয় which of the following is a biodegradable ইয়াৰে এটাও নহয় গতিকে ডি2 হ'ব উত্তৰ 83 আঞ্চলিক আৰু স্থানীয় প্ৰজাতিৰ ভিন্নতাৰ অনুপাত জোখা প্ৰথাক কোৱা হয় বিটা ভিন্নতা ইংলিছত চাওঁ The ratio between regional and local species diversity is measured as beta diversity. বন্যপ্ৰাণী ক্ৰমাগত কমি যোৱাৰ প্ৰধান কাৰণ হ'ল উত্তৰটো হ'ল বনাঞ্চল ধ্বংসীকৰণ ক্লাছ 8ৰ সায়েন্সৰ কিতাপত ধুনীয়াকৈ দিয়া আছে বনাঞ্চল ধ্বংসীকৰণ কাৰণবিলাকো দিয়া আছে আপোনালোকে চাওক ভালদৰে Main reason of continuous decreasing of wildlife is cutting down of forest. জনসংখ্যাৰ বহন ক্ষমতা নিৰ্ধাৰণ কৰা হয় ইয়াৰ উত্তৰটো হ'ব ডি নিৰ্ধাৰিত উপাদানৰ পৰা নম্বৰ 86 জনসংখ্যাৰ সূচকীয় বৃদ্ধিৰ সূত্ৰটো হৈছে উত্তৰটো হ'ব এ The formula for exponential population growth is উত্তৰটো হ'ব এ Number 87 তলৰ কোনটো বায়ু প্ৰদূষক নহয় ধোঁৱাটো বায়ু প্ৰদূষক হয় কাৰ্বন ডাই অক্সাইড বায়ু প্ৰদূষক হয় নাইট্ৰজেনটো নহয় সালফাৰ ডাই অক্সাইডো বায়ু প্ৰদূষণ কৰে উত্তৰটো হ'ব নাইট্ৰজেন Which of the following is not an air pollution উত্তৰটো হ'ব নাইট্ৰজেন গ্যাস Number 88 নৱীকৰণযোগ্য শক্তিৰ উৎস হৈছে নৱীকৰণযোগ্য শক্তিৰ উৎস হ'ল উদ্ভিদ Renewable source of energy is plant. Number 89 Cement factory কৰ্মৰত কৰ্মীসকলৰ কি ৰোগ হোৱা সম্ভাৱনা থাকে উত্তৰটো হ'ব সাইটোচিলিকোসিস সিমেন্ট ফ্যাক্টৰীত কাম কৰা কৰ্মীসকলৰ বেছিভাগ এইটো ৰোগ হোৱা দেখা যায় Cement factory laborers are prone to উত্তৰটো হ'ব cytosilicosis Number 90 শাৰীকৈ ৰোৱা গছৰ শাৰীৰ মাজত হোৱা কৃষি শস্যক কোৱা হয় কৃষি বনানীকৰণ Growing agricultural crops between rows of planted trees is known as agroforestry So এইখিনি আছিলে AVS ৰ 30 টা questions 2019 ত অহা
ইয়াৰ নেক্সট ভিডিঅ'টিত আমি বাকীখিনি আলোচনা কৰিম 2019ত অহা বাকী পেপাৰৰ কুৱেশ্যনছখিনি আলোচনা কৰিম যদি ভিডিঅ'টি ভাল পাইছে উপকৃত হৈছে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ